আজি আকৌ নতুন যাত্ৰা এটাত ওলাইছো ভ্ৰমণ আৰু ইমান প্ৰখৰ ৰ'দত ৰাইডিং জ্যাকেট লগাই ৰাইড কৰাটো বহুত কঠিন হ'লেও সেফটি ৰুলটো বেছি ইম্পৰ্টেন্ট তো আৰম্ভ কৰিলো ओ भाई साहब चलो আজি মোৰ জীৱনত নতুন পৃষ্ঠা এটা লিখিব গৈ আছো মোৰ জীৱনত এয়া আশা কি সময় সাপেক্ষে নতুন নতুন অধ্যায় লিখি যাব পাৰো তো আজি মই যাম চাংচাৰী টু ওৰাং নেশ্যনেল পাৰ্কলৈ বুলি এতিয়া সময় বাজিছে 9:30 আৰু ইয়াৰ পৰা ডিস্টেন্সটো বেছি নাই 85 কিলোমিটাৰ দেখাই আছে চাংচাৰী টু ওৰাং অহা যোৱা ধৰি লোৱা মোৰ 200 কিলোমিটাৰ হৈ যাব আসলতে যোৱাকালিয়ে প্লেনিং কৰা আছিল ওৰাং নেশ্যনেল পাৰ্কলৈ যাম বুলি কিন্তু যোৱাকালি মোৰ বিশেষ বেলেগ এটা কামত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণে মই যাব নোৱাৰিলো কিন্তু মনেতো একসেপ্ট কৰা নাই এটা ডিসিশন লোৱাৰ পিছত হয় অলপ টাইম কেতিয়াবা লেট হয়ও যদিও ট্ৰাই কৰিব লাগে সেই ডিসিশনটোত অটুট থাকিবৰ কাৰণে কাৰণ মংগলদৈ হৈ যাম মংগলদৈ ৰুট হৈ তো আজি অলপ এক্সাইটমেন্ট লেভেলটো বহুত বেছি নহলেও কাৰণ যোৱাকালি যাবলগীয়া আছিল কিন্তু ফিল আপটো কৰিব লাগিব নহলে মানে থাকি যাব কিছুমান কাম যদি বহুত আধৰুৱাকে বহুত টাইমলৈকে পেন্ডিঙৰ ৰাখে নহয় সেই কামটো কৰিবলৈ পিছত ইচ্ছা নোহোৱা হৈ যায় তো মই বেছি দিন ৰাখা নাই যোৱাকালি কেনসেল হৈছো যদিও আজি পুৰা চেষ্টা কৰিছো যে আজি ৰাইডটো কমপ্লিট কৰিম বুলি মই মোৰ জীৱনৰ কিতাপখনত যেন নতুন অধ্যায় আজি লিখিব গৈ আছো হেয়াই মোৰ কাৰণে বহুত ফূৰ্তিৰ কথা মই অসমৰ সুকে কোনে প্ৰায়খিনি মই ভ্ৰমণ কৰিছো তাৰে মই এটা কাহিনী আৰু এটা কাহিনী বুলিয়ে ধৰাচোন মই অসমৰ যিবোৰ অভয়াৰণ্য যিটো ৰাষ্ট্ৰীয় উদ্যান যেনেকৈ কাজিৰঙা গলো সেইদিনা নামেৰি গলো নামেৰি ফৰেষ্ট ৰিজাৰ্ভেশ্যন ৰাষ্ট্ৰীয় উদ্যানত গলো আৰু ৰিচেণ্ট বেছিদিন হোৱা নাই মই আকৌ মানস নেশ্যনেল পাৰ্কলৈ গলো আজি আকৌ ওৰাং নেশ্যনেল পাৰ্কলৈ বুলি আহিছো তো আৰু এতিয়া নামনি অসমৰ প্ৰায়বোৰ জেগা মই কভাৰ কৰিলো ট্ৰেভেল কৰি এতিয়া মই মোৰ ঘৰ উজনি অসমৰ ফালে তো মই নিজে উজনি অসমৰ কিছুমান ঠাই এক্সপ্লোৰ কৰিব পৰা নাই যাম চলো ৰাস্তাবোৰ ভাল কৰিলেগে দেই আগতে এনেকুৱা নাছিলে ৰাস্তা কলা বমা আছিলে এতিয়া চাগে ৰিপেয়াৰিং হৈছে ৰাস্তাবোৰ চলাইছে কেনেকে এইফালে এটা কি মানে মানুহবোৰে দেখো
মানে দেখিছে না ট্ৰাক দুটা 2 লেনতে একদম ৰাস্তা ব্লক ঠিক আছে পিছফালে গাড়ী আছে মানে কৈছোৱে নহয় ৰাস্তাত বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান নতংকি চলে য'ত নেকি দেখিলে এনেকুৱা লাগে যেন সঁচাকে কেতিয়াবা ওৰাং নেশ্যনেল পাৰ্কত আজি যিমানখিনি সময় মই পাৰ কৰিম এয়া মোৰ জীৱনৰ সুন্দৰ এটা পৃষ্ঠা হ'ব য'ত নেকি মই যেতিয়াই অতীত খুচৰিম বা মোৰ জীৱনৰ পৃষ্ঠাবোৰ যেতিয়া মই আকৌ ৰিভাইজ কৰিব আৰম্ভ কৰিম তেতিয়া যেন আজি এই যাত্ৰাত যিখিনি সময় মই নিজক লৈ কথা পাতিছোঁ বা নিজৰ অনুভৱখিনি শ্বেয়াৰ কৰিছোঁ সেইবোৰ যাতে মই সৰুতে মনটো যেন এই যে আজি যিটো মোৰ এনাৰ্জি ফিল হৈছে যাতে সেই বৃদ্ধকালতো যেন মোৰ এই এনাৰ্জি যেন আকৌ এবাৰ যেন ৰিভাইজ হৈ যেন মই যাত্ৰাক যিমান সাঁচিব পাৰোঁ তিতা কেহা জ্বালা যিমান পাওঁ সেইবোৰ যাতে মই সাঁচিব চেষ্টা কৰিছোঁ মই আচলতে ভিডিঅ'বোৰ সদায় বনাব পাৰোঁ কাৰণ কেমেৰা মোৰ লগত সদায় থাকে বাইকো আছে ৰাইডিং গিয়াৰো আছে কিন্তু মই যিটো প্ৰফেশ্যনেল মুড যিটো ব্যৱসায়িক দিশত মই বা নিজকে ইয়াত স্বাৱলম্বী হ'ব পৰাকৈ মই সময় দিব পৰা নাই আচলতে ডিজিটেল ইণ্ডিয়াক মই ইমানখিনি সময় দিব পৰা নাই সেইকাৰণে কাৰণ মোৰ জীৱিকাৰ পথটো সম্পূৰ্ণ বেলেগ কিন্তু জীৱিকাৰ পথটো বেলেগ হ'লেও এই মোৰ যিটো ট্ৰেভেলৰ চখ এয়াই মোক আভ্যন্তৰীণভাৱে শক্তিশালী কৰে যাতে মই যিখিনি কাম কৰি উপাৰ্জন কৰি আছোঁ যাতে এইখিনি কৰিলে মোৰ উপাৰ্জন কৰা কামটো মানে কাম কৰা যেন ফিল নহয় মানে তো এয়া হৈছে মোৰ নিজৰ সময় বাকী যিখিনি মোক এইখিনি কৰিবৰ কাৰণে সুবিধা দিয়ে সেয়া হৈছে মই কোনোবা বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰোঁ আৰু যেতিয়াই সময় সুবিধা এনেকৈ মই নিজক লৈ সময় উলিয়াব পাৰোঁ তেতিয়া মই এনেকৈ ৰাইড কৰিব ওলাই আহোঁ